পৰ্যাপ্ত ক্ষতিপূৰণ লাভ নকৰাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰীলৈ কাটৰ আহ্বান ইটা উদ্যোগৰ গৰাকীৰ। উল্লেখযোগ্য যে উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ তাপবিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে বিলাসীপাৰাৰ চৰুৱা বাখৰা সন্তোষপুৰ আৰু চিৰাকুটা দুটা পৰ্যায়ত প্ৰশাসনে উচ্ছেদ অভিযান চলাই প্ৰায় ৫,০০০ বিঘা ভূমিত। মঙলবাৰে চলা উচ্ছেদ অভিযানত প্ৰশাসনে ধ্বংস কৰে চিৰাকুটা ভৱন আৰু ভাৰত ইটা উদ্যোগ। উচ্ছেদৰ পিছতে শোকত ভাগি পৰে ভৱন আৰু ভাৰত ইটা উদ্যোগৰ গৰাকী। উল্লেখযোগ্য যে ২০২৫ বৰ্ষত চৰুৱা বাখৰত মুখ্যমন্ত্ৰীয়ে দুবাৰকৈ পৰ্যবেক্ষণ কৰিছিল প্ৰস্তাৱিত তাপবিদ্যুৎ প্ৰকল্পৰ ভূমি। উচ্ছেদ হলে পট্টাভুক্ত ভূমিত থকা ইটা উদ্যোগ আদিয়ে ৩ গুণকৈ ক্ষতিপূৰণ লাভ কৰিব বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে। কিন্তু ৩ গুণৰ পৰিৱৰ্তে ২.৫ গুণকৈহে ক্ষতিপূৰণ ব্যৱস্থা কৰাৰ অভিযোগ। ক্ষতিপূৰণৰ পৰিমাণ বৃদ্ধি কৰিবলৈ চৰকাৰক কাটৰ অনুৰোধ জনাইছে ভুক্তভোগীয়ে। আৰু বিলাসীপাৰা চৰুৱা বাখৰা সন্তোষপুৰ আৰু চিৰাকুটাত সম্পন্ন দ্বিতীয় পৰ্যায়ৰ উচ্ছেদৰ পিছতে চিৰাকুটাৰ দুটাকৈ ইটা উদ্যোগৰ গৰাকীৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতি। পৰ্যাপ্ত ক্ষতিপূৰণ লাভ নকৰাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰীলৈ কাটৰ আহ্বান ইটা উদ্যোগৰ গৰাকীৰ। উল্লেখযোগ্য যে উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ তাপবিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে বিলাসীপাৰাৰ চৰুৱা বাখৰা সন্তোষপুৰ আৰু চিৰাকুটাত দুটা পৰ্যায়ত প্ৰশাসনে উচ্ছেদ অভিযান চলাই প্ৰায় ৫,০০০ বিঘা ভূমিত। মঙলবাৰে চলা উচ্ছেদ অভিযানত প্ৰশাসনে ধ্বংস কৰে চিৰাকুটাৰ ভৱন আৰু ভাৰত ইটা উদ্যোগ। উচ্ছেদৰ পিছতেই শোকত ভাগি পৰে ভৱন আৰু ভাৰত ইটা উদ্যোগৰ গৰাকী। উল্লেখযোগ্য যে ২০২৫ বৰ্ষত চৰুৱা বাখৰাত মুখ্যমন্ত্ৰীয়ে দুবাৰকৈ পৰ্যবেক্ষণ কৰিছিল প্ৰস্তাৱিত তাপবিদ্যুৎ প্ৰকল্পৰ ভূমি। উচ্ছেদ হলে পট্টাভুক্ত ভূমিত থকা ইটা উদ্যোগ আদিয়ে ৩ গুণকৈ ক্ষতিপূৰণ লাভ কৰিব বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে। কিন্তু ৩ গুণৰ পৰিৱৰ্তে ২.৫ গুণকৈহে ক্ষতিপূৰণৰ ব্যৱস্থা কৰাৰ অভিযোগ উত্থাপন হৈছে। ক্ষতিপূৰণ পৰিমাণ বৃদ্ধি কৰিবলৈ চৰকাৰক কাটৰ অনুৰোধ জনাইছে। ভাটাগুলা যেতিয়া মানে কি এগুজিশন যে করা হব তেতিয়া এই ভাটাগুলার কি হব স্যার? না ভাটাগুলার মানে যোনটো ক্ষতিপূরণ আছে তেখেতে পাব। তা আমার মুখ্যমন্ত্রী দেবে কৈছিলে যে ৩ গুণকে এইটো পাব। যেনেকে বর্তমান যোনটো রেট এই রেটে যোনটা আছে জোনেল ভ্যালু তাকে পাব ৩ গুণ। যেনেকে ফল লাইনত যেনেকে পাই আছে তেনেকে এইটো পাব। আমাকে এতিয়া দিয়ে আছে ধরো কি মানে কি ২.৫ গুণ। তো মই ভাবিছো যেতিয়া আমার মুখ্যমন্ত্রী দেবে যেতিয়া কৈছে যে ৩ গুণ, তো মই ভাবছো যে না যদি ৫ গুণকে যদি দিয়ে তাহলে আমার যিমান ঋণ ঠিন আছে আমি ঋণ ঠিন মারি আমি মুক্ত হয়ে যাম। আর আমিও বেলেগ জায়গাতে মানে কি কোনো একটা ব্যবসা বিজনেস করার মানে কি কোনো একটা মানে পাম। যে ব্যবসা করে যেন ল'ৰা ছোৱালী লিয়ে ময়ো যেন জীয়াই থাকো। আৰু ইয়াতে থাৰ্মেল প্ৰজেক্ট হ'ব, উচ্ছেদ কৰি আছে। ইয়াতে আমাক ভেলুটো কম দিছে। আমি এই কাৰণে হাইকোৰ্টত গৈছো, হাইকোৰ্টৰ অৰ্ডাৰ না চাই আমাৰ ভাটাটো ভাঙি দিছে। ফাইনেল মাটি হয়। ৪২ বিঘা মাটি আছে। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।